মই কৈছো বস্তুৰ দাম কমা, সিহঁতি কৈছে অখিল গগৈ মুছলমানৰ সমৰ্থক। আমাক ধৰ্মৰ ৰাজনীতি নালাগে। সেইকাৰণে মই আপোনালোকক কবলৈ আহিছো যে আহক আমি এইবাৰ লগ লাগি ধৰ্মৰ পাৰ্টি বিলাকক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কংগ্ৰেছৰ লগত যদি ৰাইজৰ দল থাকে, যদি লগত অখিল গগৈক বনাই দিয়ে, মই আপোনালোকক গেৰাণ্টি দিছো চৰকাৰ গঠন কৰাৰ 2 বছৰৰ ভিতৰতে 1971 চনৰ আগতে অসমলৈ অহা হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলোকে মাতি দিম। আজি 71 চনৰ পাছত আহিছে, তেওঁ হিন্দুৱে হওক মুছলমানে হওক তেওঁলোকক আমাৰ দেশৰ পৰা বাহিৰ কৰি উলিয়াই দিম। মুছলমান ৰাইজক মই সুধিছো, 1971 চনৰ পাছত বাংলাদেশৰ পৰা অহা মুছলমান আৰু হিন্দু চবকে মই খেদিব খোজো। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আপোনালোকৰ MLA কোন? আমাৰ ৱাজেদ আলী চৌধুৰী দাদা। এইটো সমষ্টিত কিমান বছৰ MLA হৈ আছে? 25 বছৰ MLA। ৰাস্তাটো বনোৱা নাই। তেতিয়াতো মোৰ লগতে বহে MLA হিচাপে, একেলগতে বহো, মই এতিয়া গালিও পাৰিব নোৱাৰো। মন্ত্ৰীও আছিল না? কি মন্ত্ৰী আছিলে? স্বৰ্ণন মন্ত্ৰীও আছিলে। মইতো কংগ্ৰেছৰ লগত অলপ বন্ধু হৈ গলো এতিয়া, নহলেতো আজি বেয়াই কথা আছিলে। মইতো 25 বছৰ নহয়, 5 বছৰতে মই ৰাস্তা বনালোহেঁতেন। 10 বছৰ থাকিলে যদি মই ৰাস্তা বনাব নোৱাৰো, তাৰপিছত আৰু মই জীৱনত কেতিয়াও MLA নহওঁ ভাই। হাজাৰ হাজাৰ মানুহ থকা এই জেগাটোত যদি এটাও ৰাস্তা নাই, তেতিয়াহলেতো কবলৈ বেয়া, কিন্তু মইতো কবই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই। 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে, তেতিয়াহলে MLA নোহোৱাই ভাল। মই ৱাজেদ দাক এবাৰ এৰি দিবলৈকে কওঁ নেকি? এতিয়া এই টিভি কেইটা আছে কাৰণে মই বেছি টানকে কব পৰা নাই। সিহঁতি একদম কংগ্ৰেছৰ লগত অখিল গগৈ পুৰা যুদ্ধ লাগিছে বুলি উলিয়াই দিবগে। কিন্তু একদম সঁচা কথা দেই, বেয়া পাই ভাল পাই মই নাজানো। মই আহিছো যে চাওকচোন আপুনি মোৰ পেণ্টটো চাওক, গাড়ীটো অহাৰ পাছতো কেনেকুৱা হৈছে, মোৰ মূৰটো চাওকচোন। আজি চৰ্দি হোৱাটো কনফাৰ্ম। বিজেপি হোৱা হলেতো এতিয়া উৰাই দিলোহেঁতেন, কিন্তু এতিয়া যিহেতু কংগ্ৰেছ আৰু এইবাৰ বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত বন্ধু হৈছো, সেইকাৰণে মই বেছি গালি নাপাৰো। সেইকাৰণে কব, ৱাজেদ দা মই আপোনাৰ সমষ্টিলৈ আহিছিলো, মই আপোনাক ব্যক্তিগতভাৱে বেয়া নাপাওঁ, ভালেই পাওঁ। মই কংগ্ৰেছ দলৰ বিৰুদ্ধে কোৱা নাই, কিন্তু 25 বছৰ MLA কৈ থকাৰ পাছত ইমান বেয়া ৰাস্তা থাকিলে আৰু মই হলেতো কেতিয়াও ভোট নিদিলে বেয়া নাপাওঁ। আপোনালোকেহে দি আছে আৰু তো সিমানখিনি মই নকওঁ আৰু। এতিয়া মই কংগ্ৰেছৰ লগত বন্ধু পাতিছোতো। এতিয়া চৰকাৰ কোনে চলাইছে? বিজেপিয়ে হয় নে নহয়? হিমন্তই হয় নে নহয়? RSS চৰকাৰ চলাইছে নে নাই? যি চৰকাৰৰ দিনত মানুহক শান্তিত থাকিবলৈ নিদিয়ে, মানুহে ভয়ে ভয়ে থাকিব লাগে, সেই চৰকাৰ কেতিয়াও ভাল চৰকাৰ নহয়। আৰু তেনেকুৱা বেয়া চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ বাহিৰে বেলেগ কোনো ৰাস্তা। মুছলমান মানুহৰ যদি দাড়ি আছে, মুছলমান মানুহৰ যদি টুপি পিন্ধি আছে, মুছলমান মহিলাই যদি এই হিজাবখন লৈ আছে, আমি উৰ্নি বুলি কওঁ, আপোনালোকে হিজাব বুলি কয় ন, তেতিয়াহলে কোনো মুছলমান মানুহ বীৰসিং জৰুৱা বা ধুবুৰীৰ পৰা গুৱাহাটীলৈ শান্তিৰে যাব নোৱাৰে, ভয়ে ভয়ে যাব লাগে। ৰাস্তাত কিজানি বিজেপিৰ মানুহে পিকে, RSSৰ মানুহে আক্ৰমণ কৰে, বজৰং দলৰ মানুহে কিজানি কৰবাত মাৰি দিয়ে, কৰবাত আক্ৰমণ কৰে, কৰবাত পিটি দিয়ে, কৰবাত কাণত ধৰাই, এইবুলি আপোনালোকে ভয়ে ভয়ে থাকিব লাগে নে নাই? কাৰণ এতিয়া বিজেপি, RSS আৰু বজৰং দল ওলাইছে যে সিহঁতে মুছলমান বুলি কলে ৰাস্তাতে আক্ৰমণ কৰে, ভয় খুৱাই, বেয়া ব্যৱহাৰ কৰে, মিয়া মিয়া বুলি গালি দিয়ে, আৰু তহঁতি দেশখন খালি বুলি অত্যাচাৰ কৰে। হয়নে নহয় ৰাইজ? আপোনালোকৰ এই চৰত আহি মই সুধিবলৈ আহিছো যে 2026 চনত ৰাইজৰ দল, কংগ্ৰেছ, বামপন্থী সব দলবিলাকে মিলি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো, হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ পঠিয়াই দিব খোজো। আপোনালোক আমাৰ লগত থাকিব নে নাথাকে? মই উজনি অসমৰ হিন্দু ল'ৰা, উজনি অসমৰ খিলঞ্জীয়া আহোম মানুহ হয়, মই অসমৰ আটাইতকৈ জমদাৰ অসমীয়া মানুহ হয়। কবলৈ আহিছো যে বিজেপিয়ে আপোনালোকক বহু অত্যাচাৰ কৰিলে, এই অত্যাচাৰ আৰু সহ্য কৰিব নোৱাৰি এইবাৰ বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াম। আপোনালোক আমাৰ লগত থাকিব নে নাই? ৰাইজৰ দল, অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, CPI, CPIM, যিমানবিলাক দল আছে সকলোবিলাক মানুহ এইবাৰ আমি লগ হৈছো, আৰু লগ হোৱাৰ
একমাত্ৰ কথাটো হ'ল যে বিজেপিক যদি আমি খেদিব নোৱাৰো তেতিয়াহ'লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে, চবেই ভয়ে ভয়ে থাকিব লাগে। সেইকাৰণে এইবাৰ বিজেপিক খেদিম বুলি শপত লৈ কচম খাই আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে এইবাৰ সহায় কৰিব নে নকৰে? নিজৰ অসম ভূমিত যাতে অসমীয়া হিচাপে নিজে দপদপাই থাকিব পাৰো, দিল্লীলৈ যাতে ভয় কৰিব নালাগে, পুলিচলৈ যাতে ভয় কৰিব নালাগে, RSSৰ গুণ্ডালৈ যাতে ভয় কৰিব নালাগে, হিন্দু মুছলমান যাতে সকলোৱে একেলগে থাকিব পাৰো, তাৰ কাৰণে এইবাৰ আমি বিজেপিক খেদিব খোজো। বিজেপি যেতিয়াৰ পৰা আহিছে চব বস্তুৰ দাম বঢ়াই দিলে, বঢ়ালে নে নাই? বিজেপিয়ে কৈছিলে কংগ্ৰেছে বহুত বস্তুৰ দাম বঢ়াইছে, কংগ্ৰেছক খেদি বস্তুৰ দাম কমাবৰ কাৰণে বিজেপিক ভোট দিয়ে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে মেহেংগায়ে খটায়েংগে, কংগ্ৰেছ দলৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকা কৰি দিলে, মানুহ চলিব নোৱাৰি। নৰেন্দ্ৰ মোদীয়ে এটা গেছ চিলিণ্ডাৰৰ দাম কংগ্ৰেছৰ দিনত যিটো আছিলে 414 টকা সেইটো কৰি দিলে 1152 টকা। আগতে কংগ্ৰেছৰ দিনত এটা মুৰ্গীৰ ডিম, মুৰ্গীৰ কণী এটা কিনি খাইছিলো 3 টকা, কেইটকা হৈছে? 10 টকা। 1 কেজি লৱণৰ দাম ছিল 3 টকা, এখন 1 কেজি লৱণৰ দাম কত হৈছে? 10 টাকা, 20 টকা, 35 টাকা। যিটো কোম্পানীৰ পৰা বস্তু কিনি খাব সেই অনুসৰি দাম হৈ গৈছে। গতিকে বিজেপিয়ে দাম কমালে নে বিজেপিয়ে দাম বঢ়ালে? আৰু যেতিয়া বস্তুৰ দাম কিয় বঢ়াইছ বুলি কওঁ, মই যেতিয়া ধৰো যে তহঁতি বস্তুৰ দাম কিয় বঢ়াইছ, তেতিয়া কয় অখিল গগৈ অখিল উত্তীৰ্ণ হয়। অখিল গগৈ মিয়াৰ ছাপোৰ্টাৰ, অখিল গগৈ মুছলমানৰ সমৰ্থক, অখিল গগৈয়ে মুছলমানক সমৰ্থন কৰে, সেইকাৰণেহে বিজেপিক গালি পাৰে বুলি সিহঁতি হিন্দু মুছলমান কৰি পেলাই। মই কৈছো বস্তুৰ দাম কমা, সিহঁতি কৈছে অখিল গগৈ মুছলমানৰ সমৰ্থক। বিজেপিয়ে সকলো আঞ্জাতে এটাই নিমখ দিয়ে, সকলো আঞ্জাতে এটাই মছলা দিয়ে বিজেপিয়ে, সেই মছলাটোৰ নাম মিয়া হয় নে নহয়? চবতে খালি মিয়া 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 হয় নে নহয়? অসমৰ মুখ্যমন্ত্ৰীজনে আজিলৈকে মুখ্যমন্ত্ৰীক হৈ স্কুল শব্দটো যিমানবাৰ উচ্চাৰণ কৰিলে যে স্কুল মই ভাল কৰিম, তাতকে 1000 গুণ বেছি মিয়া শব্দটো ব্যৱহাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্পিটেল ভাল কৰিম বুলি যিমানবাৰ কলে, তাতকে 2000 গুণ বেছি মিয়া শব্দটো কৰে। যদি কোনোবাই কৰে যে স্কুল কিয় চলা নাই, বোলে মিয়া, এইটো মিয়া হয়, এইটো মিয়াৰ ছাপোৰ্টাৰ হয়। এতিয়া কেৱল সিহঁতি হিন্দু মুছলমান কৰে আৰু কেতিয়াও জনগণৰ সমস্যাৰ সমাধান নকৰে। সেইকাৰণে আমি সংকল্প লবলৈ আহিছো, আপোনালোকৰ ওচৰত শপত খাবলৈ আহিছো, আপোনালোকৰ ওচৰত কচম খাই কবলৈ আহিছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আপোনালোকে এইটো সমৰ্থন কৰে নে নকৰে? বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব নে নাই? আপোনালোকে সঁচাকে বিজেপিক খেদিব খোজে নে নাই? হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজে নে নাই? হিমন্ত বিশ্ব শৰ্মাক এবাৰ গাদীৰ পৰা খেদিব খোজে নে নাই? যদি খোজে তেতিয়াহ'লে কিন্তু আৰু এটা কথা কম, এইটো বেয়া পালে আপোনালোকে নহব। যদি হিমন্তক গাদীৰ পৰা খেদিব লাগে, তেতিয়াহ'লে আমাৰ বদৰুদ্দিন আজমল চাহাবকো আমি খেদিব লাগে। আপোনালোকে বেয়া পাব নেকি কথাটো কলে? এটা বস্তু মনত থাকিব, আপোনালোকে যদি মুছলমান পাৰ্টিক ভোট দিয়ে, উজনি অসমত হিন্দু মানুহবিলাকে হিন্দু পাৰ্টিক ভোট দিব। সেইকাৰণে মুছলমান মানুহে মুছলমান পাৰ্টিক ভোট দিব নালাগে, আৰু আমাৰ উজনি অসমতো হিন্দু মানুহে হিন্দু পাৰ্টিক ভোট নিদিয়ে। ধৰ্মৰ নামত যি পাৰ্টি কৰিছে, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, হিন্দু মৌলবাদী দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, মুছলমান মৌলবাদী দল AIDF, এই দুইটা দলকে একেলগে ধৰি বান্ধি আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাম। মইতো বিধানসভাতে কৈ আছো, বোলো 2026ত এইবাৰ একেখন কুৰ্চীতে একেখন চকীতে প্ৰথমতে হিমন্তক বহুৱাম, তাৰ ওপৰতে বদৰুদ্দিন চাহাবক বহুৱাই দিম। আৰু বদৰুদ্দিন চাহাব যিমান শকত নহয়, হিমন্ত তাতে চেপেটাই লাগিব, হয় নে নহয়? তাৰপিছত গামোচাৰে এনেকে বান্ধিম, বান্ধি এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব, এনেকে কৰিম। হিন্দু মুছলমান লগ লাগি এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম, আৰু কম যে তোমালোক দুইটা বাংলাদেশত দিল, বাংলাদেশত তোমালোকে চৰকাৰ কৰি থাকে, আমাৰ ইয়াত আৰু হিন্দু মুছলমান নালাগে। সেইকাৰণে মই আপোনালোকক কবলৈ আহিছো যে আহক আমি এইবাৰ লগ লাগি ধৰ্মৰ পাৰ্টি বিলাকক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আমাক ধৰ্মৰ ৰাজনীতি নালাগে, হিন্দু ধৰ্মৰ
ৰাজনীতিও নালাগে, মুছলমান ধৰ্মৰ ৰাজনীতিও নালাগে, খ্ৰীষ্টান ধৰ্মৰ ৰাজনীতিও নালাগে, অন্য ধৰ্মৰ ৰাজনীতিও নালাগে, আমাক ভাল স্কুল বনোৱাৰ ৰাজনীতি লাগে। ভাল স্কুল লাগে নে নাই? আপোনালোকৰ ল'ৰাটোক ভালকে পঢ়াব খোজে নে নাই? যদি ভাল স্কুল বনাব লাগে তেতিয়াহ'লে হিমন্তক ভোট দি লাভ নাই। ভাল স্কুল যদি বনাব লাগে ভোটৰ দিনৰ স্কুলত ভোট দি লাভ নাই। ভাল স্কুল যদি বনাব লাগে ৰাইজৰ দলক অখিল গগৈক ভোট দিয়ক। আৰু মই আপোনালোকক গেৰাণ্টি দিম যে মোক 5 বছৰ আপোনালোকে চৰকাৰ বনাবলৈ দিয়ক। 5 বছৰৰ ভিতৰত অসমৰ সব স্কুলবিলাক পকা কৰিম। এটা ক্লাছৰ কাৰণে এটা ক্লাছৰুম কৰিম। এটা শ্ৰেণীৰ কাৰণে এজন শিক্ষক এখন LP স্কুলত অতি কমেও 5জন শিক্ষক নিযুক্তি দিম। আৰু শিক্ষকবিলাকক টিচাৰবিলাকক মই আমেৰিকা, ইংলেণ্ড, দিল্লী, মুম্বাই এইবিলাকত ট্ৰেইনিং দি আনিম যাতে আমাৰ টিচাৰবিলাকে বহুত ভালকে আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পাৰে। মই আপোনালোকক গেৰাণ্টি দিবলৈ আহিছো, এবাৰ ৰাইজৰ দলক ভোট দিয়ক। আপোনালোকৰ চৰে হস্পিটেল বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। গাঁৱে গাঁৱে হস্পিটেল, চৰে হস্পিটেল, বাগানৰ লাইনে হস্পিটেল, আৰু হস্পিটেলত দৰৱ থাকিব, হস্পিটেলত ডাক্তৰ থাকিব, হস্পিটেলত নাৰ্ছ থাকিব, আৰু হস্পিটেলত এক্সৰেও হ'ব, MRIও হ'ব। আমাৰ দুখীয়া মানুহবিলাকে সঁচাকে চিকিৎসা কৰিবৰ কাৰণে সুবিধা পাব। চৰকাৰ বনাবলৈ দিয়ক, আমি হস্পিটেল বনাম। চৰকাৰ বনাবলৈ দিয়ক, আমাক স্কুল বনাম। আৰু ভাল স্কুল বনাই আপোনালোকৰ সব ল'ৰাকে ভালকে পঢ়িবলৈ দিম বুলি কোৱা কোনোবা দল আজিকালি আছে নেকি? বিজেপিয়ে কব মিয়াৰ পৰা যদি বাচিব লাগে, মোগলৰ পৰা যদি বাচিব লাগে, মুছলমানৰ পৰা যদি বাচিব লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিয়া বুলি কয় নে নকয়? আৰু কি কয় কংগ্ৰেছে, বাপ দাদা পাৰ্টীয়ে কি কয় যে যদি বিজেপিৰ পৰা মাৰ খোৱাৰ পৰা বাচিব লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ে। এনেকে ভোট দিওঁতে 80 বছৰ পাৰ হৈ গ'ল। 48 চনৰ পৰা অহা 26 চনত 80 বছৰ পূৰ হ'ব। 80 বছৰলৈকে অসমৰ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰুম এতিয়ালৈকে নহ'ল। এতিয়ালৈকে ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নহ'ল। এতিয়ালৈকে নদী খহনীয়াৰ পৰা মানুহক বচাবৰ কাৰণে কোনো ব্যৱস্থা কৰা নহ'ল। এতিয়ালৈকে ইয়াত খেতি কৰিবৰ কাৰণে চৰকাৰৰ পৰা 1 টোপাল পানী ইৰিগেশ্যন দিয়াৰ ব্যৱস্থা কৰা নহ'ল। বাপদাদা পাৰ্টীয়ে ভোটে লৈ থাকিব। যদি লগত অখিল গগৈক বনাই দিয়ে, কংগ্ৰেছৰ লগত যদি ৰাইজৰ দল থাকে, মই আপোনালোকক গেৰাণ্টি দিছো চৰকাৰ গঠন কৰাৰ 2 বছৰৰ ভিতৰতে অসমৰ প্ৰত্যেকজন বৈধ ভাৰতীয় মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। 1971 চনৰ আগতে অসমলৈ অহা হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলোকে মাতি দিম। আজি 71 চনৰ পাছত আহিছে, তেওঁ হিন্দুৱে হওক মুছলমানে হওক তেওঁলোকক আমাৰ দেশৰ পৰা বাহিৰ কৰি উলিয়াই দিম। আপোনালোকে চবে ৰেকৰ্ডিং কৰি ল'ব। মই সাংবাদিকসকলকো ৰেকৰ্ডিং কৰিবলৈ অনুৰোধ কৰিছো। মুছলমান ৰাইজক মই সুধিছো, আপোনালোকে মোক ক'ব লাগে 1971 চনৰ পাছত বাংলাদেশৰ পৰা অহা মুছলমান আৰু হিন্দু চবকে মই খেদিব খোজো, আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? নহলে হিমন্ত বিশ্বই সদায় মোৰ কথা কয় বোলে অখিল গগৈয়ে সদায় মুছলমানৰ পক্ষ লয়। এইটো হ'ল ধুবুৰী জিলাৰ বীৰসিংহজোৰা সমষ্টিৰ বুন্দি হানাচৰ। মই সব মুছলমান মানুহক কৈছো যে যিদিনা অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব, যিদিনা ৰাইজৰ দল চৰকাৰলৈ আহিব, সেইদিনা হিন্দুৱে হওক মুছলমানে হওক 71 চনৰ আগতে অহাবিলাকক চবকে আইডেণ্টিটি কাৰ্ড দি গোটেই অসমতে ঘূৰিবৰ পৰা ব্যৱস্থা কৰি দিম। আজি পিছত আহিছে তেওঁলোকক অসমৰ পৰা খেদি দিম। মই সুধিব কৈছো যে 71 চনৰ পাছত অহা বিদেশীক অসমৰ পৰা খেদাৰ ক্ষেত্ৰত মুছলমান বিদেশী আৰু হিন্দু বিদেশী তেওঁলোকক খেদিবলৈ আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? বিদেশীক ৰাখিব লাগে বুলি কোৱা মানুহ ইয়াত কিমান আছে? বিদেশী চবে খেদিব খোজে। এয়া মই অসমৰ হিমন্ত বিশ্ব শৰ্মাক দেখুৱাব কৈছো। মই বুন্দি হানাচৰত আছো, বীৰসিংহজোৰাৰ বুন্দি হানাচৰ। ইয়াত এজনো হিন্দু মানুহ নাই, সব মুছলমান মানুহ। এই মুছলমান মানুহবিলাকে চবে খাট দাঙি কৈ আছে যে 71 চনৰ পাছত অহা মুছলমান বিদেশী বিলাককো অসমৰ পৰা খেদি দিব লাগে। মই আকৌ এবাৰ অনুৰোধ কৰিছো সত্য ৰাইজ, এইবাৰ ৰাইজৰ দলক এবাৰ ভোট দি চাওক। এইবাৰ কংগ্ৰেছৰ লগত ৰাইজৰ দলক লওক। এইবাৰ যদি ৰাইজৰ দল চৰকাৰত সোমাব পাৰে, মই ভয়মুক্ত অসম গঠন কৰিম। কোনেও মুছলমান মানুহক মাৰিব পাৰিব এইটো কেতিয়াও নহব। সব মানে শান্তিত থাকিব পাৰিব। বিজেপি মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, RSS মুৰ্দাবাদ, ইনকলাব জিন্দাবাদ।